এডুকেশ্যন টিকে আছাম চলে সকলোকে স্বাগতম জনাইছোঁ। এই নটিচখন বহুতেই পাইছে নে পোৱা নাই গম পোৱা নাই বাৰু। 22 তাৰিখে প্ৰকাশ পাইছিল। আমাৰ যিখিনি তাৰমানে ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী হওক বা ডিগ্ৰীৰ থাৰ্ড ছেমিষ্টাৰ যিসকল আছে অল্ড কোৰ্চ বা নিউ কোৰ্চ আৰু তেওঁলোকৰ যিহেতু পৰীক্ষাটো হ'ব আৰু পৰীক্ষাটো হ'ব তেওঁলোকৰ ইয়াতে লিখিছে যে তেওঁলোকৰ মে 2024 মানে 2024 চনৰ মে মাহত কিবা এটা তাৰিখে তেওঁলোকৰ পৰীক্ষাটো হ'ব আৰু গতিকে সকলোৱে এতিয়া প্ৰিপাৰেশ্যন আৰম্ভ কৰিব লাগে আৰু যিসকলে এছাইনমেণ্টবোৰ জমা দিয়া নাই এছাইনমেণ্টবোৰ জমা দিব লাগে। গতিকে এইখন নটিচ প্ৰকাশ পাইছে অফিচিয়েলি আৰু লগতে ইয়াতে আৰু এটা কথা কৈছে মানে যিখিনি অল্ড কোৰ্চৰ বেক আছে তেওঁলোকেও তাৰমানে তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ এক্সাম 2023 আৰ ভেলিড অনলি ফৰ দ্য বেটছ হুইচ এনৰলমেণ্ট নাম্বাৰ বিগিন উইথ 17। গতিকে তেওঁলোকৰো 17ৰে যিসকল ষ্টাৰ্ট হয় তেওঁলোকৰো মানে পৰীক্ষা হ'ব আৰু বাকী তেওঁলোকৰ যিখিনি তাৰমানে 15 and 16 আছে তেওঁলোককো ভেলিড হ'ব। গতিকে পৰীক্ষাটো অতি মানে মে মাহত গোটেইখিনি কমপ্লিট কৰিবই। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তেওঁলোকৰ পৰীক্ষা এতিয়া আহি আছে আৰু এটা কথা মানে এডমিশ্যনটোতো হৈয়ে গৈছে আপোনালোকৰ জানুৱাৰী মাহতে বহুতেই গমেই পাইছে আৰু এছাইনমেণ্ট যিসকলে দিয়া নাই তেওঁলোকে এতিয়া জমা দিব কৈছে। 31 তাৰিখ লাষ্ট ডেট আছিল কিজানি মাৰ্চৰ আৰু পৰীক্ষাটো এতিয়া মে মাহত হ'ব। গতিকে এইটো ফাইনেল। গতিকে ভিডিঅ'টো এইখিনি আছিল। সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক।